ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত আন এটি নীতিশিক্ষামূলক সাধু ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটো হ'ল জাতকৰ সাধুৰ অন্তৰ্গত এটি সাধুকথা। এতিয়া মই সাধুটো আৰম্ভ কৰিছোঁ দেই। এবাৰ এখন দেশত এবিধ খুব বিৰল প্ৰজাতিৰ হৰিণাই বাস কৰিছিল। ইহঁতক কি বুলি কোৱা হৈছিল জানানে? বায়ুবেগী হৰিণা বুলি কোৱা হৈছিল। কিয় আৰু বায়ুবেগী হৰিণা বুলি কোৱা হৈছিল? কাৰণ ইহঁতে তীব্ৰ বেগেৰে দৌৰিব পাৰিছিল। মানুহৰ পৰা ৰক্ষা পাবলৈ ইহঁতে বতাহতকৈ বেছি বেগেৰে দৌৰিব পাৰিছিল। গতিকে ইহঁতক নাম দিয়া হৈছিল বায়ুবেগী হৰিণা। এদিন কি হ'ল জানানে? এটা বায়ুবেগী হৰিণাই খাদ্যৰ সন্ধানত ওলাই আহিল আৰু ৰজাৰ বাগিচাত লহপহকৈ গজি উঠা ঘাঁহবোৰ দেখি তাতে সোমাই ঘাঁহবোৰ খাবলৈ ধৰিলে। বাগিচাৰ দায়িত্বত আছিল এজন মালি, ৰজাৰ মালি। গতিকে ৰজাৰ মালিয়ে এই বিৰল প্ৰজাতিৰ হৰিণাটোক দেখি বৰ আচৰিত হ'ল। আৰু ইমান ধুনীয়া হৰিণা ৰজাৰ মালিয়ে আগে তাৰমানে কাহানিও দেখা নাছিলে। সেইকাৰণে ইমান আচৰিত হ'ল। আচৰিত হৈ পেলাই তেওঁতো দেখিছে যে আমাৰ ৰজাৰ বাগিচাৰ ভিতৰত ইমান ধুনীয়া হৰিণা এটাই ঘাঁহ খাই আছে। তেতিয়া তেওঁ সেই কথাটো গৈ ৰজাক জনালে। তাকে শুনি ৰজাই ক'লে, অঁ হয় নেকি, মোৰ সেই বিৰল হৰিণাটো চাবলৈ বৰ মন গৈছে দেই। তুমি কিন্তু যেনে তেনে তাক আমাৰ ৰাজসভালৈ, আমাৰ বাগিচালৈ লৈ আনিব লাগে। বাগিচাৰ পৰা ৰাজসভালৈ আনিব লাগিব। তুমি কোৱা মতে সি দেখোন তাৰ ফালে মানুহ যোৱা দেখিলেই দৌৰিবাৰে। তুমি কোৱা, তেতিয়াহ'লে তাক কেনেকৈ ধৰিবা? তুমি কিবা ফন্দি এটা পাতি তাক ধৰিব পাৰিবানে? ধৰি পেলাই তাক ৰাজসভালৈ লৈ আনিব পাৰিবানে? মালিক সুধিলে দেই ৰজাই। তেতিয়া মালিকজনে উত্তৰ দিলে যে হয় প্ৰভু, মই সেই কাম কৰিব পাৰিম, কিন্তু তাৰ বাবে মালিকজনক কিছু বস্তু লাগিব। ৰজাই সুধিলে, কি বস্তু লাগিব তোমাক? হৰিণাটো ধৰিব হ'লে তোমাক কি বস্তু লাগিব কোৱা? তেতিয়া মালিয়ে ক'লে যে প্ৰভু ঈশ্বৰ, মোক কিছু পৰিমাণৰ মৌ লাগিব, মৌ। ৰজাই তেতিয়া লগে লগে লগোৱাক আদেশ দিলে যে এই মালিকজনক যিমান মৌ লাগে সিমানেই মৌ দি দিব লাগিব দেই। ৰজাৰ কথা শুনি তেতিয়া লগুৱাই লগে লগে মালিক সেই মৌৰ যোগান ধৰিলে আৰু মালিকজনে যথেষ্ট মৌ দিয়া হ'ল মালিকজনক। মালিকজনে তেতিয়া সেই মৌখিনি লৈ বাগিচালৈ ঘূৰি গ'ল। তেওঁ এটা বুদ্ধি কৰিলে। তেওঁ হৰিণাটোৱে খাবলৈ ধৰা যিখিনি ঘাঁহ আছিলে সেই ঘাঁহখিনিত কি কৰিলে জানানে? মৌ ঢালি দিলে। মৌ মিঠা বস্তু। মৌ যেতিয়া ঢালি দিলে, বায়ুবেগী হৰিণাটোৱে সেই মৌ সনা ঘাঁহবোৰ খাই বিৰাট সোৱাদ পালে। ইমান সোৱাদ পালে, সি আচলতে মানুহ দেখিলেই ভিৰাই দৌৰ মাৰে। সেইকাৰণে তাৰ নাম আছিল বায়ুবেগী হৰিণা। কিন্তু মৌৰ লোভত সি দৌৰিব ইচ্ছা নকৰা হ'ল মানুহ দেখিলেও। তাৰ লাহে লাহে কি হ'ল জানে? তাৰ লোভ বাঢ়ি গ'ল আৰু মালিয়ে লাহে লাহে মৌ ঢালি ঢালি ঘাঁহখিনিত ঢালি ঢালি এই ৰজাৰ ৰাজপ্ৰসাদৰ পিনে লৈ আহিলে যেতিয়া সি হৰিণাটোৱে মানে ইমান খাই জুতি পালে, গতিকে তেতিয়া সি কি কৰিলে জানানে? তাৰ যিটো সহজাত প্ৰবৃত্তি ভিৰাই লৰ মৰা, মানুহ দেখিলে একদম বায়ুবেগে লৰ মৰা যিটো তাৰ প্ৰবৃত্তি, সেইটো সি পাহৰি গ'ল। মানে খাবলৈ পায়, মিঠা মৌৰ সনা ঘাঁহবিলাক খাবলৈ পায়। তাৰপিছত হৰিণাটোৰ লোভ বাঢ়ি গৈ গৈ কি হ'ল জানানে? মালিকজনৰ ওচৰতে ঘাঁহ খাই থাকিবলৈ ধৰিলে। চোৱা, মালিকজনৰ ইমান বুদ্ধি, তেওঁ লাহে লাহে তাক বিশ্বাসটো অনালে। মালিকজনে যে একো নকৰে, আগে সি মানুহ দেখিলে পলাইছিল, হৰিণাই পলাইছিল, কিন্তু এতিয়া সি মালিকজনক দেখিলেতো নপলায়ে, মালিকজনৰ কিছু ওচৰতে মালিকজনে ঘাঁহ কটাৰ ভাও জুৰি পেলাই তাতে মৌ ঢালি দিলে আৰু হৰিণাটোৱে খাই খাই আগবাঢ়ি আহিল। সিও কি কৰিলে? মৌ সনা ঘাঁহৰ লোভত সি লাহে লাহে মালিকজনৰ পিছে পিছে আহি থাকিল।
মালিজনে বুদ্ধি কৰি কি কৰিলে, সেই মৌ সনা ঘাঁহবোৰ তাক ঘাঁহৰ ওপৰত মৌ ঢালি ঢালি লাহে 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 ৰাজপ্ৰসাদৰ ফালে আহিব ধৰিলে। মালিজনৰ পিছে পিছেতো হৰিণাটোও আহিব ধৰিলে। হৰিণাটোৱে এই লোভৰ সোৱাদত সি আগবাঢ়ি আগবাঢ়ি যে ৰজাৰ দৰবাৰ পালে তাৰ খবৰেই নাই। ৰজাৰ দৰবাৰ বুলি ক'লে সি ৰাজপ্ৰসাদ পালে। হৰিণাটোৰ যেতিয়া খবৰ নোহোৱা হ'ল, হৰিণাটো একদম একান্ত মনে জুতি লৈ লৈ মিঠা ঘাঁহবিলাক খাই আছিলে। যেতিয়া মালিজনে তাক মৌ সনা ঘাঁহ দিয়া বন্ধ কৰিলে, তেতিয়াহে হৰিণাটোৱে মূৰ তুলি কেওফালে চালে। আৰু তেতিয়া সি উপলব্ধি কৰিলে যে সি আচলতে মানুহৰ ইচ্ছামতে দেখোন চলি আছে। মানুহৰ মানে মালিৰ ইচ্ছামতে তাক বুদ্ধি কৰি লৈ লৈ মৌ ঢালি ঢালি আহি আছে, আৰু সি মানুহজনৰ ইচ্ছাত গৈ আছে। আৰু মানুহৰ দ্বাৰা এটা পৰিবেষ্টিত যিটো অঞ্চল, ৰজাৰ দৰবাৰত কিমান মানুহ থাকে, সেই অঞ্চলত সি ক'ব নোৱাৰাকৈ তাৰমানে লোভতে প্ৰৱেশ কৰিলে। গতিকে সি যে ফান্দত পৰিল, হৰিণাটোৱে গম পাই গ'ল। যেতিয়াই সি গম পালে, হাৰে ইমান মানুহৰ মাজত মই আহি গ'লোঁ, সি লগে লগে পলাবলৈ চেষ্টা কৰিলে। কিন্তু সেইখিনি সময়ত পলাবৰ কাৰণে তাৰ আৰু কোনো উপায় নাছিল, কাৰণ তাৰ বাবে কোনো ৰাস্তা খোলা নাছিল। এগাল মানুহে বুদ্ধি কৰি তাক কি কৰিলে, ধৰি পেলালে। যেতিয়া ধৰি আনি ৰজাৰ ওচৰলৈ আনিলে, তেতিয়া তাৰ অৱস্থাটো দেখি ৰজাই তেতিয়া ক'লে, এই বায়ুবেগী হৰিণাটোক কি আজি সি মানুহ দেখিলে সি পলাই, তাক সাধ্য নাই কাৰণ ধৰিব, কিন্তু সি আজি এনেকৈ বন্দী হৈ গ'ল। গতিকে তাৰ পৰা আমি কিন্তু এটা ডাঙৰ শিক্ষা ল'বলগীয়া আছে দেই। ৰজাই প্ৰজাবিলাকক ক'লে। প্ৰজাবিলাকে ক'লে, কি প্ৰভু, কি শিকিলোনো আমি? তোমালোকে এটা কি শিকিলা কোৱাচোন? এতিয়া ক'বতো নোৱাৰোঁ প্ৰভু আমি কি শিকিলোঁ। বোলে এইটোকে শিকিলা যে হৰিণাই জিভাৰ সোৱাদ আৰু লোভৰ বাবে সি তাৰ নিজৰ যিটো বৈশিষ্ট্য, মানুহ দেখিলে তৎক্ষণাত পলাই দিয়া যিটো তাৰ বৈশিষ্ট্য, সেইটো সি পাহৰি গ'ল। সি সেইটো হেৰুৱাই পেলালে লোভৰ কাৰণে। ফলত সি আজি বন্দী হ'বলগীয়া হৈছে। কিন্তু আমি তাৰ জীৱনটো কেতিয়াও শেষ নকৰোঁ বা আমি তাক বধ নকৰোঁ। গতিকে আমি এই কাম কেতিয়াও কৰা উচিত নহয়। কিন্তু আমি এই হৰিণাটোৰ পৰা এটা ডাঙৰ শিক্ষা পালোঁ যে জীয়াই থাকিবলৈ কাৰণে আমি কিছুমান বস্তু দৰকাৰ, যেনে খাদ্য, কিন্তু খাবৰ বাবে আমি জীয়াই থাকিব নিশিকিবা। এতিয়া ৰজাই হৰিণাটোক ক'লে, এই হৰিণাটোক তোমালোকে মাৰিব নোৱাৰা। এই হৰিণাটোৰ পৰা আমি এটা শিক্ষাহে ল'লোঁ। নিজৰ লোভৰ বাবে সি তাৰ বৈশিষ্ট্য হেৰুৱাইছে। আমিও আমাৰ বেছি লোভ হ'লে আমি আমাৰ নিজৰ বৈশিষ্ট্য হেৰুৱাই পেলাম। এইটোৱে এটা ডাঙৰ শিক্ষা। আৰু সৌভাগ্যক্ৰমে সেই ৰজাজন বেছ দয়ালু আছিল, আৰু সেইকাৰণে তেওঁ কি কৰিলে জানানে, সেই বায়ুবেগী হৰিণাটোক আকৌ যাবলৈ এৰিলে। আকৌ তাক মালিক কৈ পেলাই হৰিণাটোৰ নি হাবিলৈ এৰি দিলে। গতিকে তাক নিজৰ ইচ্ছামতে জীৱন কটোৱাৰ কাৰণে এটা দ্বিতীয় সুযোগ দিলে। তেওঁ তাক বধ কৰাৰ মুঠেই পক্ষপাতি নাছিল। তেওঁ কেৱল এটা শিক্ষা ল'লে, আৰু শিক্ষা লৈ পেলাই তেওঁ সকলোকে ক'লে, চোৱা, লোভৰ বাবে আমি আমাৰ বৈশিষ্ট্য, নিজৰ চৰিত্ৰ হেৰুৱাব নালাগে। এই হৰিণাটোৱে নিজৰ চৰিত্ৰ বৈশিষ্ট্য হেৰুৱালে, কিন্তু আমি তাক বধ নকৰোঁ, আমি তাক দ্বিতীয়বাৰ জীয়াই থকাৰ কাৰণে সুযোগ দিলোঁ। এইবুলি ৰজাই মালিক ক'লে যে তুমি য'ৰ পৰা আনিছিলা হৰিণাটো, তাক গৈ পেলাই এৰি দিয়া, আৰু তাক ইচ্ছামতে সি তাৰ জীৱন কটোৱাৰ কাৰণে তাক স্বাধীনতা দিয়া, তাক এৰি দিয়া। এইটোৱে হৈছে সাধুকথাটো। বৰ সুন্দৰ নীতি শিক্ষামূলক সাধুকথা। আৰু আমি এটা ডাঙৰ কথা শিকিলোঁ যে জীয়াই থাকিবৰ বাবে খাবলৈ শিকা, কিন্তু খাবৰ বাবে জীয়াই থাকিবলৈ নিশিকিবা। বুজিলা?